নমস্কাৰ দৰ্শকসকল, এমটেক অসমলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অত্যন্ত ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'। দৰ্শকসকল, আপোনালোকে ঘৰতে বহি কিবা অনলাইন কাম কৰাৰ সুযোগ বিচাৰি আছে নেকি? আৰু আপুনি এনেকুৱা ভাবি আছে নেকি যে মই ঘৰতে মোৰ যিটো আজৰি সময় থাকে, সেই আজৰি সময়ত মই কিবা পাৰ্ট টাইম জব কৰি পেলাই মাহত মই এটা ভাল আৰ্নিং কৰিব পাৰোঁ নেকি? যদি আপুনি তেনেকুৱা ভাবি আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে আৰু পাঞ্জাৱ নেশ্যনেল বেংকে আপোনালোকৰ কাৰণে এটা ধুনীয়া সুযোগ লৈ আছে, এটা অতি সুন্দৰ সুযোগ প্ৰদান কৰিছে। আৰু কি সুযোগ প্ৰদান কৰিছে এই ভিডিঅ'টোত বিতংকৈ মই আপোনালোকৰ লগত আলোচনা কৰি আপোনালোকক মই বুজাই দিম। আপোনালোকে ঘৰতে বহি পেলাই নিজৰ আজৰি সময়ত অতি ধুনীয়াকৈ আপোনালোকে 3 বা 4 ঘণ্টা দি পেলাই আপোনালোকে মাহত 25,000 পৰা 30,000 টকা আপোনালোকে ইনকাম কৰিব পাৰে। পাঞ্জাৱ নেশ্যনেল বেংকে আপোনালোকক এই সুযোগ প্ৰদান কৰিছে। এটা জেনুইন প্লেটফৰ্ম হয়। চাহক মই স্ক্ৰীণলৈ আপোনালোকক লৈ যাওঁ আৰু খবৰটো কি হয় মই আপোনালোকক জনাই দিছোঁ। এতিয়া আপোনালোকে চাব পাৰে, ঘরে বসে আয় হবে 15 থেকে 25,000 মাধ্যমিক উত্তীর্ণদের জন্য পাঞ্জাব ন্যাশনাল ব্যাংকে দারুণ চাকরির সুযোগ। সেটা বাংলাতে দিয়া আছে, মই অসমত আপোনাক কৈ দিছোঁ যে ঘৰতে বহি পেলাই আপোনালোকে কেনেকৈ 15 পৰা 25,000 টকা ইনকাম কৰিব পাৰে। আৰু যোগ্যতাটো অকল কৈছে আপোনালোকৰ ক্লাছ 10 পাছ হ'লে হ'ব, মানে মাধ্যমিক মানে ক্লাছ 10 পাছ, ঠিক আছে। অকল আপোনালোকে মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰে। পোষ্টটো কি হয় মই আগতে আপোনালোকক জনাই দিম। আপোনালোকে চাব পাৰে আগতে কি লিখিছে, এইটো কৈছে মানে ঘৰত বহি পেলাই আপোনালোকে কেনেকুৱা কৰিব পাৰে কামটো, আৰু কৈছে সেই ইচ্ছা পূৰণ কৰিব পাঞ্জাৱ নেশ্যনেল বেংক। আপোনালোকে যদি তেনেকুৱা ভাবি আছে ঘৰতে বহি পেলাই এটা ভাল আৰ্নিং কৰাৰ কাৰণে, তেতিয়াহ'লে সেই ইচ্ছাটো আপোনালোকক পূৰণ কৰিব পাঞ্জাৱ নেশ্যনেল বেংকে। এইখিনি কথা ইয়াত কৈছে। তলত আপোনালোকে চাওক, সেইটোৱে কৈছে আজৰি সময়ত আপোনালোকে কেনেকুৱা কামটো কৰি পেলাই আপোনালোকে কৰিব পাৰে। অৱসৰ সময় ঘৰে বসে কিছু কাজ কৰে যদি টাকা ইনকাম কৰা যায়, এই কথাটোৱে আপোনালোকক কৈছে। ইয়াত আপোনালোকে চাব পাৰে ইম্পৰ্টেণ্ট হয়। ইয়াত কৈছে পদৰ নাম, পোষ্টৰ নাম, কি পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে, পোষ্টটো কি হয়। পাঞ্জাৱ নেশ্যনেল বেংকে যিটো সুযোগ প্ৰদান কৰিছে, পদৰ নামটো হৈছে ফিনান্সিয়েল এডভাইজাৰ পদে নিয়োগ কৰিব পাঞ্জাৱ নেশ্যনেল বেংক। মানে আপোনালোকে ঘৰতে বহি পেলাই ফিনান্সিয়েল এডভাইজাৰ হিচাপে আপোনালোকে কাম কৰিব পাৰে। আৰু ইয়াৰ প্ৰধান কামটো হ'ব ফিনান্স বা ইঞ্চুৰেঞ্চ সম্পৰ্কে কাষ্টমাৰদের বুজনে হবে মূল কাজ। মানে ফাইনেন্স আৰু ইঞ্চুৰেঞ্চৰ বিষয়ে আপোনালোকে গ্ৰাহকসকলক বুজাব লাগিব, সেইটো হ'ব আপোনালোকৰ মেইন কাম। আৰু তাৰপিছত কি কৈছে আপোনালোকে চাব পাৰে, বয়সৰ সময়সীমা একেটোত কি হ'ব পাৰে সেইটো আপোনালোকক কৈ দিছে। ইয়াত বয়সৰ সময়সীমা একেতে আগ্ৰহী প্ৰাৰ্থীদের বয়স হতে হবে কমপক্ষে 18 বছৰ, মানে মিনিমাম এজ কৈছে আপোনালোকৰ ইয়াত 18 বছৰ হ'ব লাগিব। মেক্সিমাম আপোনাৰ 18 বছৰৰ পৰা ওপৰ হ'লে আপুনি এপ্লাই কৰিব পাৰে। মিনিমাম এজ কৈছে মানে কমপক্ষে আপোনালোকৰ 18 বছৰ হ'ব লাগিব। মেক্সিমাম যিমান হয় সেইটো মেক্সিমাম এজ ক্ৰাইটেৰিয়াত দেখা নাই, আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত চাওক আপোনালোকে বেতন কাঠামোটো লিখিছে। ইয়াত বেতনটো কি হ'ব, বেতন আপোনালোকৰ লিখিছে মাসিক বেতনের ব্যবস্থা না থাকলেও কাজের ভিত্তিতে 10 থেকে 25,000 টাকা পর্যন্ত মাসে আয় করা যাবে। মানে ইয়াত যেহেতু যদিও আপোনালোকৰ বেতন তেনেকুৱা নিৰ্দিষ্ট লিখা নাই, তথাপি আপোনালোকৰ কামৰ ওপৰত ডিপেণ্ড কৰি পেলাই বেতনটো কৈছে আপোনালোকে 10 পৰা 25,000 টকালৈকে আপোনালোকে ধুনীয়াকৈ ইনকাম কৰিব পাৰে। যদি আপোনালোকে ঘৰৰ আজৰি সময় যিটো আছে, সেইটো সময়ত যদি আপুনি কাম কৰি পেলাই ঘৰতে বহি কাম কৰি পেলাই যদি আপুনি মাহত যদি 20,000 পৰা 25,000 টকা ইনকাম কৰিব পাৰে, তেতিয়া সেইটো আপোনালোকৰ এটা ধুনীয়া সুযোগ হয়। আৰুনো কি লাগে, ঠিকে আছে। ধুনীয়া এটা সুযোগ প্ৰদান কৰিছে আৰু এটা জেনুইন প্লেটফৰ্ম হয় পাঞ্জাৱ নেশ্যনেল বেংক, গতিকে এইটো সুযোগ আপোনালোকে নিশ্চয় এপ্লাই কৰিব। তাৰপিছত কি কৈছে আপোনালোকে চাওক, তাৰপিছত মই আপোনালোকক কৈ দিছোঁ আপোনালোকে আবেদনটো কেনেকুৱা কৰিব, ঠিক আছে। এইটো ভালকৈ আপোনালোকে বুজি ল'ব, আবেদন প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব সেইটো আপোনালোকে চাব পাৰে। ইয়াত কৈছে প্ৰথমে পাঞ্জাৱ নেশ্যনেল বেংকের অফিচিয়েল ৱেবছাইটে ভিজিট করুন। প্ৰথমে আপোনালোকে কি কৰিব লাগিব, পাঞ্জাৱ নেশ্যনেল বেংকৰ আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। তাৰপিছত কৈছে 2 নম্বৰ কি কৈছে আপোনালোকৰ, 2 নম্বৰ কৈছে এয়াৰপোৰ্ট ষ্টাৰ্ট ইয়ৰ জাৰ্নি এজ এন এডভাইজাৰ টুডে অপশ্যন ক্লিক কৰক। তাৰপিছত আপোনালোকে ষ্টাৰ্ট ইয়ৰ জাৰ্নি এজ এন এডভাইজাৰ হিচাপে যিটো অপশ্যন দিয়া থাকিব, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। নেক্সট আপোনালোকে কি কৰিব লাগিব, 3 নম্বৰটো চাওক। 3 নম্বৰ কৈছে আপোনালোকে তাৰপৰ জইন নাও অপশ্যনে ক্লিক কৰক। তাৰপিছত আপোনালোকে জইন নাও যিটো অপশ্যন থাকিব সেইটো অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত 4 নম্বৰ ষ্টেপ হৈছে নিজৰ বৈধ মোবাইল নম্বৰ দিয়ে আবেদন শুরু কৰক। তাৰপিছত আপোনালোকৰ যিটো বৈধ মোবাইল নম্বৰ আছে, যিটো আপোনালোকৰ বৰ্তমান ৱৰ্কিং অৱস্থা আছে, সেইটো মোবাইল নম্বৰ দি পেলাই আপোনালোকে আবেদনটো
আৰম্ভ কৰিব লাগিব ঠিক আছে। তাৰপিছত 5 নম্বৰ দিছে এরপর প্রয়োজনীয় তথ্যগুলি নির্ভুলভাবে পূরণ করুন। তাৰপিছত কৈছে প্ৰয়োজনীয় যিখিনি ইনফৰমেশ্যন আপোনালোকৰ পৰা তথ্য বিচাৰিব সেই তথ্যখিনি আপোনালোকে অতি শুদ্ধকৈ আপোনালোকে পূৰণ কৰিব লাগিব ঠিক আছে। তাৰপিছত 6 নম্বৰ কৈছে এরপর সাবমিট করুন নিজৰ আবেদন পত্ৰ। তাৰপিছত আপোনালোকে সাবমিট বটনটো ক্লিক কৰি পেলাই আপোনালোকে আপোনালোকৰ আবেদনটো সাবমিট কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ সাবমিট হৈ যাব। যদি এইটো কেনেকৈ এপ্লাই কৰিব এই বিষয়ে যদি আপোনালোকে ডিটেইল যদি আপোনালোকৰ ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাব, মই ডিটেইল ভিডিঅ' বনাই দিম ঠিকে আছে। তাৰপিছত আপোনালোকে চাব পাৰে যোগ্যতা। সো যোগ্যতাটো মই আগতে কৈ দিছিলোঁ যে যোগ্যতাৰ ক্ষেত্ৰত আপোনালোকে অকল ক্লাছ 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত লিখিছে মাধ্যমিক পৰীক্ষা পাছ মানে হৈছে ক্লাছ 10 বা মেট্রিক পাস। ইয়াত লিখিছে চাওক পাঞ্জাব ন্যাশনাল ব্যাংকের ফিনান্সিয়াল অ্যাডভাইজার পদে কাজ করতে ইচ্ছুক প্রার্থীদের ন্যূনতম যোগ্যতা থাকতে হবে মাধ্যমিক পাস বা তার সমতুল্য পরীক্ষায় পাস তবেই মিলবে কাজ। মাধ্যমিক মানে মেট্রিক বা তার সমতুল্য পরীক্ষাত পাস হলে আপোনালোকে এপ্লাইটো কৰিব পাৰে ঠিক আছে। তাৰপিছত চাওক আপোনালোকে নিয়োগ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব। নিয়োগ প্ৰক্ৰিয়াটো কৈছে ফিনান্সিয়াল এডভাইজার পদে প্রার্থীদের সরাসরি কাজে নিযুক্ত করা হবে, তবে প্রথমে ইন্টারভিউ নেওয়া হবে এবং তারপরে সরাসরি কাজে যোগ দিতে হবে। দেওয়া হবে ট্রেনিং শেষ হয়ে গেলে বাড়িতে বসে মোবাইল ফোনের মাধ্যমে কাজ করুন। তার মানে কৈছে নিয়োগ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব। প্ৰথমে আপোনালোকৰ এটা ইণ্টাৰভিউ লোৱা হ'ব। ইণ্টাৰভিউটো এজ এ ফৰ্মেলিটি হিচাপে এটা ইণ্টাৰভিউ লোৱা হ'ব আৰু তাৰপিছত ট্ৰেইনিং প্ৰদান কৰা হ'ব। আৰু ট্ৰেইনিংটো দিয়াৰ লগে লগে আপোনালোকে ঘৰতে বহি পেলাই আপোনালোকক ডাইৰেক্টলি আপোনালোকে কাম কৰিব পাৰে। ট্ৰেইনিংৰ পিছত ডাইৰেক্টলি আপোনালোকক নিযুক্ত কৰি দিয়া হ'ব এজ এন ফিনান্সিয়েল এডভাইজাৰ হিচাপে। আৰু আপোনালোকে ঘৰত বহি পেলাই অনলাইনৰ মাধ্যমে মোবাইল ফোনৰ জৰিয়তে আপোনালোকে নিজৰ আজৰি সময়ত কামটো কৰিব পাৰে। আৰু মাহত আপোনালোকে অতি ইজিলি 25,000 পৰা 30,000 টকালৈকে আপোনালোকে ইনকাম কৰিব পাৰে। সো দৰ্শকসকলে আজি ভিডিঅ'টো কেনেকুৱা পালে, যদি ভিডিঅ'টো ভাল পায় নিশ্চয় আপোনালোকে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ বোলে এটা অত্যন্ত ধুনীয়া এটা সুযোগ আৰু সুযোগটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সো নিশ্চয় আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ দিন শুভ হওক। জয় অসম।